যিসকল ব্যক্তিয়ে ভাবিব যে মই এখন বিয়া পাতিব খোজোঁ, এটা বিবাহ ভৱনৰ প্ৰয়োজন, মই বিনামূলীয়াকৈ এই বিবাহ ভৱনটি উৎসৰ্গা কৰিব খুজিছোঁ। চৰ্ত সাপেক্ষে চৰ্ত বহুত থাকিব, ইয়াত পইচা দিব নালাগে, কিন্তু ইয়াত অসমীয়াত্ব বজাই ৰাখিব লাগিব। ইয়াতে কোনো কলপাতৰ ব্যৱস্থা হ'ব, ইয়াত মাটিৰ পাত্ৰত ব্যৱহাৰ হ'ব। অসমীয়াত্ব জীয়াই ৰাখিবলৈ যিসকলে আগবাঢ়ি আহিব, যাক এটা বিবাহ ভৱনৰ প্ৰয়োজন হ'ব, সেয়া মই চৰ্ত সাপেক্ষে সকলোকে ফ্ৰীকৈ দিবলৈ মই বাধ্য থাকিম আৰু মই ৰাইজৰ কাৰণে সেয়া উৎসৰ্গা কৰিছোঁ। যে এই মঞ্চটো মানে বিনামূলীয়াভাৱে দেউতাই দিব বিয়া বা যিকোনো ফাংচনৰ কাৰণে, কিন্তু কেইটামান চুক্তি আছে তাতে, যেনে ইয়াত কোনো ধৰণৰ মদ বা অন্য মাদক দ্ৰব্য নচলিব বা প্লাষ্টিক পেপাৰ কাপ ব্যৱহাৰ নচলিব, অসমীয়া সংস্কৃতি ধৰি ৰাখিব লাগিব। মই ভাবোঁ সেয়া আচলতে বৰ ডাঙৰ এটা ষ্টেপ দেউতাই লৈছে। মই প্ৰাউড ফিল কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ যে দেউতাৰ জীয়াৰী মই, আৰু ইমান ধুনীয়া চিন্তাধাৰা দেউতাৰ। মোৰ গাতো যদি ক'ৰবাত 1% আহে, মই নিজকে আৰু ভাগ্যৱান বুলি ভাবিম।